ধন্যবাদ সাংবাদিক বন্ধু বান্ধৱীসকল। মোৰ লগত আজি আছে আমাৰ দুগৰাকী সাধাৰণ সম্পাদক ক্ৰমে গজেন্দ্ৰ প্ৰসাদ উপমান্য আৰু তৰিৎ চেটাৰ্জী আৰু আমাৰ এগৰাকী ছেক্ৰেটাৰী তথা স্পোক্স পাৰ্চন অসীম মল্ল পূজৰ বৰুৱাও আছে। আপোনালোকক ধন্যবাদ জনাইছোঁ যে গোটেই অসমত আজি যিটো ভয়াৱহ পৰিস্থিতি হৈছে বানপানী, এই সন্দৰ্ভত মই নিজেও যোৱা 4টা দিন উত্তৰ অসমৰ বিভিন্ন প্ৰান্তত ময়ো নিজে বানপানী দুৰ্গতসকলক খা খবৰ কৰি আহিছোঁ আৰু ক'ৰবাত যি পাৰিছোঁ শক্তি অনুসাৰে সামান্য সাহায্য বিতৰণ কৰি আহিছোঁ। আচ্ছা, যি কি নহওক, এইবাৰ যিটো বানপানী, এই বানপানীটোৰ 3টা বিশেষত্ব। 1 নম্বৰ বানপানীটো এইটো হয়, অসমত প্ৰতি বছৰে বানপানী হয়, এইটো আছেই, কিন্তু এইবাৰ বানপানীৰ যিটো ভয়াৱহতা, এই ভয়াৱহতাটো সৃষ্টি কৰা অসম চৰকাৰৰ নেগলিজেন্সৰ বাবে এই ভয়াৱহ হৈছে। বানপানী আগতে হ'লহেঁতেন বানপানী, কিন্তু ইমান সাংঘাতিক নহ'লহেঁতেন। যে এতিয়া এই বানপানীটো কিমান ভয়াৱহ তাক আমি কেইটামান তথ্য আপোনালোকক দিব খুজিছোঁ। যে যোৱা কালিলৈকে মৃত্যুৰ সংখ্যা হৈছে 52জন মানুহ মৰিছে। আজি বানপানী 8-9 দিন হৈছে, বানপানীয়ে 8-9 দিনৰ ভিতৰত 52জন মানুহ মৰিছে। 40টা মাথাউৰি উটুৱাই নিছে আৰু 60টা মাথাউৰি ভাঙিছে। আচৰিত কথা, 40টা টোটেলি ৱাছ এৱে আৰু 60টা মাথাউৰি ভাঙিছে। আৰু ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা হৈছে যে 21,13,000। মই ফ্ৰেকশ্যনটো বাকী কোৱা নাই এতিয়া। 21,13,000 খেতিয়ক গাঁৱলীয়া মানুহ এই বানপানীত ক্ষতিগ্ৰস্ত হৈছে। আৰু 29খন জিলা, 35খন জিলাৰ ভিতৰত 29খন জিলা এই বানপানীত ক্ষতিগ্ৰস্ত হৈছে। আৰু পকা ৰাস্তা, গাঁৱলীয়া পকা ৰাস্তা, মেইন পকা ৰাস্তা, আমি মাটিৰ ৰাস্তাৰ কথা কোৱাই নাই এতিয়া, গাঁৱলীয়া আৰু মেইন পকা ৰাস্তা 922টা ক্ষতিগ্ৰস্ত হৈছে এই বানপানী। আৰু RCC দলং সহ চেনি RCC দলং 52খন ক্ষতিগ্ৰস্ত হৈছে। এতিয়া আপোনালোকে চাওক এই বানপানীটোৰ বিভীষিকা কিমান সাংঘাতিক। নম্বৰ 1, এইটো কিয় হ'বলৈ পাৰে? এতিয়া ইয়াৰ পিছত, ইমান হোৱাৰ পিছত অসম চৰকাৰৰ তৎপৰতাটো চাব যে অসম চৰকাৰে কি কৰিছে। 1 নম্বৰ, যে ৰিলিফ কেম্প পৰ্যাপ্ত পৰিমাণে খোলা নাইকিয়া। ৰিলিফ কেম্প খোলা নাই, কাৰণ ৰিলিফ কেম্প খুলিলেই ৰিলিফ কেম্পত মানুহ থাকিলে তেওঁলোকক সাহায্য দিব লাগিব। গতিকে চৰকাৰে ৰিলিফ কেম্প খোলা নাই। খুলিছে, যিমান মানুহ ক্ষতিগ্ৰস্ত হৈছে সিমান মানুহৰ কাৰণে ৰিলিফ কেম্প খোলা নাইকিয়া, খুব কম পৰিমাণৰ ৰিলিফ কেম্প খুলিছে। আৰু এতিয়াও বহুত মানুহ মাথাউৰি আৰু নেশ্যনেল হাইৱে তম্বু তৰি আছে। এতিয়াও বহুত মানুহ ৰিলিফ কেম্প খোলা নাইকিয়া, মাথাউৰি আৰু হাইৱে তম্বু তৰি আছে। আৰু বানাক্ৰান্ত ৰাইজৰ মাজত, বিশেষকৈ ৰিলিফ কেম্পত থকা মানুহ, মাথাউৰিত থকা মানুহ, নেশ্যনেল হাইৱেত থকা মানুহৰ মাজত দিবৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী নাই চৰকাৰৰ হাতত, ঔষধ নাই, বিশুদ্ধ খোৱা পানী নাই, আৰু সাংঘাতিক ধৰণৰ পশু খাদ্যৰ সংকট হৈছে। আজি পশু খাদ্যৰ সংকট হৈছে সাংঘাতিক ধৰণে। গৰু, ছাগলী, ম'হ এইবিলাকৰ খাবৰ কাৰণেও আজি কোনো ধৰণৰ খাদ্য নাইকিয়া। খুব সাংঘাতিক সংকট হৈছে। এইটো চৰকাৰৰ, গোটেইটো অসম চৰকাৰৰ এটা নেগলিজেন্স আৰু এটা টোটেল ফেইলাৰ। ইয়াৰোপৰি কি কৰিছে চৰকাৰে, যি সামান্য পৰিমাণৰ সাহায্য দিছে, খাদ্য সামগ্ৰী দিছে, চাউল, দালি, নিমখ আৰু পিঠাগুড়ি, এইখিনি বস্তু অকল ৰিলিফ কেম্পত থকা মানুহকহে দিছে। ৰিলিফ কেম্পত যিবিলাক মানুহ নাই, জেগাই নাই, ক'ত যাব? ৰিলিফ কেম্প খোলাই নাইকিয়া, জেগাই নাই। কিছুমান মানুহে নিজৰ গাঁৱতে আছে, কিছুমান মানুহে মাথাউৰিত আছে, কিছুমান মানুহে বেলেগৰ ঘৰত আশ্ৰয় লৈ আছে। সেইবিলাক মানুহক কিন্তু ৰিলিফ দিয়া নাই। সেইবিলাক মানুহে কিন্তু ৰিলিফ পোৱা নাই। হাহাকাৰ, যাৰ ভঁৰাল সম্পূৰ্ণৰূপে ডুব গৈছে, সেইবিলাক মানুহে ৰিলিফ দিয়া নাইকিয়া। আৰু ইয়াৰ পিছত
হৈছে কি যে কঠীয়া খেতি ইতিমধ্যে কিছুমান মানুহে মাটি ৰুইছিলে লাখ লাখ হেক্টৰ মাটি আজি 6-7 দিন 8 দিন পানী ডুব গৈ আছে আৰু উটুৱাই লৈ গৈছে ৰোৱাবিলাক আৰু কঠীয়া যি পাৰিছিলে কঠীয়াও প্ৰায় শেষ হৈ গৈছে এতিয়া নতুনকৈ কঠীয়া পাৰি আকৌ মাটি ৰুব লাগিব এটা হাহাকাৰ অৱস্থা এটা হৈছে মানে অবৰ্ণনীয় অৱস্থা এটা হৈছে অসমত গতিকে আপোনালোকক মই দুটা বস্তু দুখন পিকচাৰ দিলোঁ এখন পিকচাৰ হৈছে বানপানীৰ ভয়াৱহতাটো কিমান আৰু দ্বিতীয়খন পিকচাৰ মই দিলোঁ যে চৰকাৰৰ নিৰ্লিপ্ততা ইমানখিনি মানুহৰ ক্ষতিগ্ৰস্ত হোৱাৰ পিছত চৰকাৰৰ নিৰ্লিপ্ততা এতিয়া আপুনি চাওক যে চৰকাৰৰ ব্যৰ্থতাটো থাৰ্ড পিকচাৰটো আমি দিব খুজিছোঁ